মই কোৱা নাই কিবা দিয়ক, কিন্তু এখন মাছ নিবাৰিলে কেৱল ভোটৰ স্বাৰ্থত কেৱল তেওঁ ৰাইজৰ ওচৰলৈ যিখন আজি ৰাহুল গান্ধী লোকসভা নিৰ্বাচনত সম কৰাইছে। এই কথাখিনি আপোনালোকে সদায় মনত ৰাখিব। আমি কেৱল আমি ৰাইজৰ কাৰণে সমাজৰ কাৰণে আমি ৰাজনীতি কৰোঁ, ভোটৰ কাৰণে ৰাজনীতি আমি কেতিয়াও নকৰোঁ, কিন্তু আমাৰ কেতিয়াও লক্ষ্য নহয়। আজি এই বটদ্ৰৱাৰ পবিত্ৰ ভূমিত আজি বিভিন্ন যি বেলেগ ৰাজনৈতিক দলৰ কেইবাগৰাকী ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি প্ৰতি আকৃষ্ট হৈ অলপ যোগদান কৰিছে। বিশেষকৈ জাতীয় কংগ্ৰেছ দলৰ জিলা সম্পাদক আমাৰ কল্যাণ কলিতা প্ৰমুখ্যে আৰু কেইবাগৰাকী ব্যক্তিয়ে যোগদান কৰিছে। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত এই বটদ্ৰৱাৰ যেতিয়া বিধায়ক হিচাপে মই কাম কৰি গৈছিলোঁ, বিভিন্ন সময়ত আমি এখন ব্যক্তিক লগ পাইছিলোঁ। এখন অকল ৰাজনৈতিক দলৰে নহয়, ধাম পৰিচালনা সমিতি আছিলে। হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বটদ্ৰৱাৰ থানখনৰ কাৰণে যিখিনি কাম কৰিলে বা যোৱা সময়ছোৱাত আমাৰ গোটেই অসমখনৰ কাৰণে বিশেষভাৱে আমাৰ জাতিটোৰ কাৰণে হওক, অসমীয়া আমাৰ সকলোৰে কাৰণে যিখিনি কাম কৰিছে তাত সকলোৱে আজি আপ্লুত হৈছে আৰু দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে। আৰু সেইকাৰণে আজি আমাৰ দলৰ বিভিন্ন দলৰ সদস্যই যোগদান কৰিছে। সকলোকে মই আদৰণি জনাইছোঁ আৰু একেলগে আমি আমাৰ কাম কৰাৰ কাৰণে আমি সংকল্প লৈছোঁ। একেলগে কাম কৰি পেলাই আমাৰ যাতে নগাঁও বটদ্ৰৱাৰ সমষ্টিয়ে হওক বা নগাঁও জিলাখনতে আমি যাতে কাম কৰি যাব পাৰোঁ আৰু আমাৰ ৰাইজৰ লগতে আমাৰ সমাজখনৰ যাতে আমি কাম কৰি যাব, তাৰ কাৰণে আমি দৃঢ় সংকল্প লৈছোঁ। আপোনালোকে এটা কথা দেখা পাইছে যে নগাঁও যিখন মই গম পালোঁ আহিব বুলি, ইতিমধ্যে মই শুনিছোঁ যে নগাঁৱলৈ আহিব ৰূপহীত থাকিব। তাৰমানে আপোনালোকে কি গম পালে? নগাঁৱলৈ আহিব কোনটো ৰাস্তাই তেওঁ আহিব, তাত যদি নিজে আপোনালোকে চাই লৈ গম পাব যে এইটো আচলতে এই যাত্ৰাটো কাৰ যাত্ৰা। এফালে তেওঁলোকে আজি ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে হওক বা অসমৰ ৰাইজৰ কাৰণে যোৱা 70 বছৰ অন্যায় কৰি থৈ গৈছে, এতিয়া কৈছে যে ন্যায় যাত্ৰা। এতিয়া অন্যায়টো কোনে কৰি থৈ গ'ল? আজি ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো ভেদাভেদ, গোষ্ঠী সংঘৰ্ষ কোনে কৰিছিলে, কাৰ দিনত হৈছিলে? এইটোতো আজি নৰেন্দ্ৰ মোদীৰ দিনততো হোৱা নাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনততো হোৱা নাইকিয়া। গতিকে এইবিলাক যোনে আগতে কৰি থৈ গৈছে, কৰাৰ পিছত কৈছে যে ভাৰত জোৰো ন্যায় যাত্ৰা। ভাৰতখন খণ্ড বিখণ্ড কৰি ভাৰত জোৰোটো এতিয়া কৰিলে আপোনাৰ ভাৰত এনেই জোৰ হৈ আছে। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত আজি বিশ্বগুৰুখনত প্ৰতিষ্ঠা হৈছে। ভাৰত আজি আগুৱাই গৈছে সকলো ফালৰ পৰা। গতিকে ইয়াত এইবিলাক কথা বতৰাই আজি অসমত তেওঁলোকে যাত্ৰাত কোনো সফল নাপায় আৰু দেখা পাইছে যে বটদ্ৰৱাৰে আজি যি ধৰণে যোগদান কাৰ্যসূচী হ'ল, ইয়াৰ পিছতো আজি বিভিন্ন অঞ্চলত আমাৰ যোগদান কাৰ্যসূচী আছে। গতিকে ইয়াত কংগ্ৰেছ বুলি কোনো ইয়াত দল নাথাকিব, কোনো ব্যক্তি নাথাকিব। তেওঁলোকে হয়তো পোষ্টাৰখন লগাবলৈকৈ, বেনাৰখন লগাবলৈকৈ এক কৰ্মী বিচাৰি নাপাব। আপুনি ক'ব বিচাৰিছে নেকি যে যি ভাৰতৰ ন্যায় যাত্ৰা সেয়া সংখ্যালঘু অধ্যুষিত অঞ্চলতহে তেওঁলোকে কৰিছে? মই আপোনাক কি ক'লোঁ যে য'ত তেওঁলোকৰ হয়তো বিধায়ক জিকাৰ সম্ভাৱনা এটা আছে, বিধায়ক জিকাৰ সম্ভাৱনা এটা ক'ত আছে? আমি দেখা পাইছোঁ ৰূপহীত আছে, বিধায়ক আগৰ পৰা আছিলে। হয়তো ঢিঙত হয়তো তেওঁলোকৰ লগত AUDF-ৰ এটা কম্পিটিশ্যন থাকিব, চামগুৰিত। এইবোৰ ঠাইত যাত্ৰা কৰিছে। এতিয়া নগাঁৱত যেতিয়া ৰূপহীত থাকিব ৰাতিটো, ক'ত থাকিব আপোনাৰ খবৰ ল'বচোন আপোনালোকে। গতিকে যাত্ৰাটো কাৰ যাত্ৰা, এইটো যাত্ৰাত আৰু দেখা পাব যে কোনে ভাগ লৈছে। আগৰ মানুহবোৰ চাব নহয় কোনে ভাগ লৈছে। গতিকে মই ভাবোঁ যে এই যাত্ৰা সফল নহয় আৰু এই যাত্ৰাৰ যোনে কংগ্ৰেছক ভোট দিয়ে তেওঁলোকে তেওঁ যাত্ৰাত থাকিব। কংগ্ৰেছক কোনে ভোট দিয়ে আপুনি নিজে দেখা পাইছে, ক'ত MLA হৈছে তো মই বুজাই ক'ব নালাগে। গতিকে সেই যাত্ৰাটো তেওঁলোকৰ কাৰণে। মই আহিব নাহিব নাজানো, কোনোবাই কোৱাই শুনিছোঁ যে ইয়াত যাত্ৰাত আছে বুলি, কিন্তু ইয়াত যাত্ৰাত অহাৰ আজি আগমুহূৰ্তততো দলতে গৰাখহনীয়া হৈ গ'ল। কাক জোৰাই লগাব কাৰণে তেওঁলোকে আহিব? দলত তেওঁলোকৰ যোনে নেতৃত্ব লৈ আছিলে কল্যাণ কলিতাৰ পৰা আৰম্ভ কৰি গোটেইখিনি মানুহেতো যোগদান কৰি পেলালে। গতিকে মই নাভাবোঁ যে এই যাত্ৰাই গুৰুজনাৰ জন্মস্থানলৈ আহক। গুৰুজনা আমাৰ সকলো জগতগুৰু, তেখেতৰ চৰণত তেখেতে আশীৰ্বাদ ল'ব আহিছে, ইয়াততো বাধা কাৰো নাইকিয়া, আহিব পাৰে। কিন্তু ৰাইজ তেখেতৰ লগত নাই, এইটো আপোনাৰ নিশ্চিত হ'ব।
বিশেষকৈ গেৰুৱা বসন পিন্ধাটো ডাঙৰ কথা নহয়, কিন্তু মই যে কংগ্ৰেছৰ এখন হাত আছিলোঁ ইয়াত, সেইটোহে ডাঙৰ কথা আছে। মই ইয়াত যিজোপা বটবৃক্ষ আছিল কংগ্ৰেছৰ, আজি সম্পূৰ্ণ ডাল পাত খহাই মই ওলাই গুচি আহিলোঁ। গতিকে এতিয়া বৰ্তমান ইয়াত কংগ্ৰেছ প্ৰায় শূন্য। 4 ঘৰমান মানুহ আছে, আৰু 2 ঘৰমান মানুহ এই 2-4 দিনতে জইন কৰিব, আৰু 2 ঘৰ থাকিব, তেওঁলোকে বেনাৰ পোষ্টাৰো মাৰিব নোৱাৰে, একো কৰিব নোৱাৰে, ঘৰৰ পৰাই ওলাব নোৱাৰে। যিহেতু আপুনি সাংসদ গৌৰৱ গগৈ অতিকৈ ঘনিষ্ঠ আছিলে। হয়, মই ঘনিষ্ঠ আছিলোঁ, নথকা নহয়, কিন্তু কথাটো হ'ল কি, কংগ্ৰেছৰ যি নীতি আদৰ্শ, মই যিহেতু জিলা কংগ্ৰেছৰ সম্পাদক আছিলোঁ, তাত মই কিছুমান স্বৈৰাচাৰী শাসন দেখিছিলোঁ। এক ব্যক্তিৰ নীতি আদৰ্শই তাত চলে, তাত কংগ্ৰেছৰ কোনো নীতি আদৰ্শ নচলে। গতিকে আমাৰ সমষ্টিটো সেই এটা সম্প্ৰদায়ক মানে তোষামোদকাৰী MLA এগৰাকী আমি পালোঁ। আমাৰ কাৰণে তেওঁ কোনো চিন্তা নকৰে, খালি এটা সম্প্ৰদায়ক লৈ তেওঁ ব্যস্ত থাকে। গতিকে মই এই সকলোবিলাক খুব উজাৰি মই সেই দল ত্যাগ কৰি, গতিকে আজি মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। আৰু এই জনতা পাৰ্টীৰ আমাৰ নগাঁও বটদ্ৰৱাৰ যি বিধায়ক, কৰ্মস্পৃহা থকা সংস্কৃতিবান যি বিধায়ক ৰূপক শৰ্মা দেৱৰ নেতৃত্বত নগাঁও বটদ্ৰৱাই শতকৰা 85% ভোট লৈ পেলাই অহা 2026-ত জয়যুক্ত হ'ব, আৰু 24-তো ইয়াত যি বিজেপি প্ৰাৰ্থী উঠিব তেওঁ শতকৰা 85% ভোট পাই অহা আগন্তুক 2024-ৰ যি লোকসভা নিৰ্বাচন আছে তাত আমি জয়যুক্ত কৰাবলৈ চেষ্টা কৰিম। কাৰ নিৰ্দেশ চলে সকলোৱে জানে। এতিয়া অসম কংগ্ৰেছ কওক, আপোনাৰ প্ৰদেশ কংগ্ৰেছ কওক, জিলা কংগ্ৰেছ কওক, এজন মানুহৰ ৰাজত্ব চলি আছে সকলোৱে জানে, কিন্তু মুখ কোনেও নেমেলে। গতিকে তেওঁৰ গোটেই দাদাগিৰি বুলি কওক, চাই কি বুলি কয়, সেইটো আপোনালোকে অভিহিত কৰিব। মইতো ক'ম যে এইটো তেওঁৰ এক প্ৰকাৰে ৰঙা চকু দেখুৱাই সকলোকে কংগ্ৰেছৰ মানে কংগ্ৰেছটো ধ্বংস কৰা মূল গুৰিটো তেওঁই, বুজালোকে বুজি পাইছে। মই ৰাজহুৱা এইটো কাৰণে নকওঁ, ভৱিষ্যত দিনত মই কৰিম, কিন্তু আজি মই যিহেতু জইন কৰিছোঁ, বিশেষ মই আৰু সমালোচনা নকৰোঁ। আগন্তুক দিনত আপোনালোকৰ বিভিন্ন কাৰ্যসূচীত মই লগ পাম, তাত আপোনালোকে যি সুধিব কংগ্ৰেছৰ ভিতৰ চোৱাৰ কথা সকলোখিনি মই উদঙাই দিম। Social